দেশবাসীলৈ আৰু অসমবাসী আমাৰ BTC অঞ্চল ৰাইজ সকলোলৈ মই আন্তৰিক অভিনন্দন শুভেচ্ছা জনাইছোঁ। কাৰণ আজি আমি চিৰাং হেডকোৱাৰ্টাৰত আমাৰ DC মহোদয় আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু আমি কোকৰাঝাৰ লোকসভাৰ MP মহোদয় জয়ন্ত বসুমতাৰী আৰু মই ৰাজ্যসভাৰ সাংসদ ৰেংগৰা নাৰ্জাৰী সকলো ৰাইজৰ লগত লৈ পেলাই ত্ৰিৰংগা যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আৰু উদ্দেশ্যটো হ'ল এইবাৰ 78 যিটো ইণ্ডিপেণ্ডেন্স ডে আমি মানে ধুমধামকৈ পালন কৰিবলৈ গৈ আছোঁ। ইয়াৰ লগত সংগতি ৰাখি পেলাই গোটেই দেশত এটা ত্ৰিৰংগাৰ যাত্ৰা আৰম্ভ কৰা হৈছে। আৰু আজি আমি সকলো ৰাইজৰ লগত লৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ পেলাই এই যাত্ৰাখন আজি আৰম্ভ কৰিছোঁ। উদ্দেশ্যটো হ'ল আমাৰ ত্ৰিৰংগাৰ প্ৰতি আমাৰ যিটো সন্মান আমি ৰাইজৰ ওচৰত লৈ যাব বিচাৰিছোঁ। সকলোৱে এটা চেন্স অফ পেট্ৰিয়টিজম এইটো মানে বঢ়াবৰ কাৰণে এই যাত্ৰাটো আমি কৰিম আৰু গোটেই দেশত সেইটো কৰি আছে। আৰু আজি আমি সকলোৱে লগ লাগি পেলাই চিৰাঙত আমি আৰম্ভ কৰিছোঁ। এই মুহূৰ্তত সকলো ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আজি যিকেইজন ইয়াত উপস্থিত হৈছে সকলো আমাৰ অঞ্চলৰ ৰাইজে ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগত উপস্থিত হৈছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু শুভকামনা কৰিছোঁ। আৰু অহা 15 আগষ্টত যিহেতু আমাৰ ইণ্ডিপেণ্ডেণ্ট স্বাধীনতা দিৱস হ'ব, সেইদিনাখন আমি জিলা ৱাইজত সকলোতে আমি পালন কৰিবলৈ গৈ আছোঁ। আমাৰ চিৰাঙতো আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ জৰিয়তে ইয়াত ইণ্ডিপেণ্ডেন্স ডে আমি ধুমধামকৈ পালন কৰিবলৈ গৈ আছোঁ। ইয়াৰ সংগতি ৰাখি পেলাই যিটো এইবাৰৰ যিটো মানে ইণ্ডিপেণ্ডেন্স ডে পালনৰ যিটো উদযাপনৰ যিটো ব্যৱস্থা খুব ধুমধামকৈ কৰা হ'ব। সকলোৱে আনন্দিত হৈছোঁ। আৰু এটা আলোচনাও হ'ব যে মানে ভাৰত পাকিস্তান যেতিয়া বিভাজন হৈছিলে সেই সময়ত কি অসুবিধা হৈছিল, কি হোৱা নাই। আৰু আমি সেই বিভাজনটো সময়ছোৱাত আমাৰ অভিজ্ঞতাবোৰ ওপৰত আমি চৰ্চা কৰিম। আৰু আগন্তুক দিনত আমাৰ দেশখন কেনেকৈ আগুৱাই লৈ যাম, যিহেতু ইতিমধ্যে আমি শপত লৈছোঁ যে অহা 2047লৈকে 100 বছৰ হ'ব আমাৰ স্বাধীনতাটো। গতিকে আমাৰ দেশক আমি বিকশিত ভাৰত, উন্নত ভাৰত হিচাপে আমি গঢ়ি তুলিম। বিশ্ব দৰবাৰত আমি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ কাৰণে ইতিমধ্যে সংকল্প লোৱা হৈছে। সেই উদ্দেশ্যে গোটেই সংগতি ৰাখি পেলাই আমি আজি এই যাত্ৰাখন আমি আৰম্ভ কৰিম।